ওম শান্তি 14 ডিচেম্বৰ 2024 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, তোমালোকৰ লগত মনমনা ভৱ আৰু মধ্যজীৱ ভৱৰ তীক্ষ্ণ বাণ আছে। এই বাণেৰে তোমালোকে মায়াৰ ওপৰত বিজয় প্ৰাপ্ত কৰিব পাৰা। প্ৰশ্ন: সন্তানসকলে পিতাৰ সহায় কিহৰ আধাৰত পায়? সন্তানসকলে পিতাক কোনটো ৰূপত ধন্যবাদ জনায়? উত্তৰ: সন্তানসকলে পিতাক যিমান প্ৰেমেৰে স্মৰণ কৰে সিমানেই পিতাৰ সহায় পায়। প্ৰেমেৰে বাৰ্তালাপ কৰা, নিজৰ সম্পৰ্ক ঠিকে ৰাখা, শ্ৰীমতত চলি থকা, তেতিয়া পিতাই সহায় কৰি থাকিব। সন্তানসকলে পিতাক ধন্যবাদ জনায় যে, বাবা, আপুনি পৰমধামৰ পৰা আহি আমাক পতিতৰ পৰা পাৱন কৰি তোলে। আপোনাৰ পৰা আমি কিমান সুখ পাওঁ। প্ৰেমৰ চকুলো নিগৰি আহে। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. পিতাৰ প্ৰিয় হ'বলৈ হ'লে দয়াশীল হৈ সেৱাত তৎপৰ হৈ থাকিব লাগে। সুসন্তান আজ্ঞাকাৰী হৈ সঁচা যোগী বা জ্ঞানী হ'ব লাগে। 2. অমৃতবেলা উঠি পিতাৰ সৈতে বহুত মিঠা মিঠা কথা পাতিব লাগে। পিতাৰ শলাগ ল'ব লাগে। পিতাৰ সহায়ৰ অনুভৱ কৰিবৰ কাৰণে আটাইতকৈ মৰমৰ পিতাক অতি প্ৰেমেৰে স্মৰণ কৰিব লাগে। বৰদান: সদায় উৎসাহ উদ্দীপনাত থাকি মনেৰে আনন্দৰ গীত গাওঁতা অবিনাশী সৌভাগ্যশালী হোৱা। তোমালোক সৌভাগ্যশালী সন্তানসকলে অবিনাশী বিধিৰে অবিনাশী সিদ্ধি প্ৰাপ্ত কৰা। তোমালোকৰ মনৰ পৰা সদায় আনন্দৰ বাহ বাহ গীত বাজি থাকে। বাহ বাবা, বাহ ভাগ্য, বাহ মৰমৰ পৰিয়াল, বাহ শ্ৰেষ্ঠ সংগমৰ সুন্দৰ সময়, প্ৰতিটো কৰ্ম বাহ বাহ। সেইকাৰণে তোমালোক অবিনাশী সৌভাগ্যশালী হোৱা। তোমালোকৰ মনত কেতিয়াও কিয় মই আহিব নোৱাৰে। কিয়ৰ সলনি বাহ বাহ আৰু মইৰ সলনি বাবা বাবা শব্দহে আহে। শ্লোগান: যি সংকল্প কৰা তাত অবিনাশী চৰকাৰৰ মোহৰ লগাই দিয়া, তেতিয়া অবিচলিত হৈ থাকিবা। সদায় সন্তুষ্ট হৈ থাকি সকলোকে সন্তুষ্ট কৰি সন্তুষ্টমণি হ'বলৈ আজিৰ অব্যক্ত সংকেত। সন্তুষ্ট আত্মাসকলে সদায় নিস্বাৰ্থ আৰু সদায় সকলোকে নিৰ্দোষ অনুভৱ কৰিব। আন কাকো দোষাৰোপ নকৰিব। ভাগ্যবিধাতাক, ড্ৰামাক, ব্যক্তিক আৰু মোৰ শৰীৰেই এনেকুৱা বুলি শৰীৰৰ হিচাপ নিকাচকো দোষাৰোপ নকৰিব। তেওঁলোক সদায় নিস্বাৰ্থ, নিৰ্দোষ বৃত্তি দৃষ্টিৰ হ'ব। ওম শান্তি।